हेलो बंधुসকল মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিও লৈছোঁ। ভিডিওটো হ'ল PM বিশ্বকৰ্মা যোজনা অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আৰু কেনেকৈ আপুনি PM বিশ্বকৰ্মা যোজনা আঁচনি আপুনি অনলাইন এপ্লাই কৰিব আৰু কি নথি লাগিব আৰু কোনসকলে আপোনাৰ এই আঁচনিৰ কাৰণে এলিজিবল সম্পূৰ্ণ এইটো ভিডিওটো ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি ফলো ভিডিওটো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি PM বিশ্বকৰ্মা যোজনা আবেদন কৰাৰ আগতে আপুনি এলিজিবল আছে নে নাই, এই বেনিফিট চেমত আপুনি পোৱা নে নাই আপোনাৰ চাব লাগিব। চোৱাৰ কাৰণে আপুনি প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব PM বিশ্বকৰ্মা যোজনা। এইটো আপোনাৰ ফায়াৰবক্স এপ্লিকেশ্যনত আপুনি সাৰ্চ কৰিব PM বিশ্বকৰ্মা যোজনা। সাৰ্চ কৰি দিয়াৰ লগে লগে এটা ইণ্টাৰফেচ আপোনাৰ ওপেন হ'ব। অলপ ৱেইট কৰিব। এনেকৈ আপুনি ডেশবোৰ্ড আপুনি দেখা পাব। ইয়াত চাওক কেইবাটাও অপশ্যন আছে। ইয়াত চাওক বেনিফিট চেম, আপুনি ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ডেশবোৰ্ড আপুনি চাব পাৰিব। ইয়াত চাওক এই আঁচনি আবেদন কৰাৰ পিছত আপোনাৰ পৰা ট্ৰেইনিং লোৱা হ'ব আৰু পাৰ ডে আপোনাক 500কৈ দিব। আৰু ইয়াত চাওক আপোনাৰ 15,000 টকা কমপ্লিটলি আপোনাক ফ্ৰী প্ৰদান কৰিব। আৰু এই আঁচনিটো আপুনি মিস্ত্ৰী, দুবা, লণ্ড্ৰি বা মেকানিকেল বা ফ্ৰিজ মেকানিক ইহঁতৰ কাৰণে আপোনাৰ এলিজিবল হয়। যদি আপুনি এইটো ক্ৰাইটেৰিয়াত পৰিছে তেন্তে আপুনি আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপুনি ইয়াত চাওক লগিং বুলি আছে। এই লগিঙত আপুনি ক্লিক মাৰ্কটো লগাই দিব। ক্লিক মাৰ্কটো কৰাৰ পিছত ইয়াত চাওক CSC লগিং ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক CSC ৰেজিষ্টাৰ আপুনি ইয়াতে ক্লিক কৰি দিব। আপোনাৰ যদি CSC ID নাই তেন্তে আপোনাৰ ঘৰৰ ওচৰত CSC চেণ্টাৰত গৈ আপুনি এইটো অনলাইন কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। এনেকৈ আপোনাৰ ডেশবোৰ্ড ওপেন হ'ব। আপোনাৰ CSC ID পাছৱাৰ্ড আপোনাৰ কেপচাটো দি পেলাই আপোনাৰ লগিং হ'ব লাগিব। আপুনি অলপ ৱেইট কৰিব। মই লগিং কৰি আপোনাক দেখুৱাই আছোঁ। ইয়াত চাওক ৰেজিষ্টাৰ নাও। আপুনি যদি এইটো ক্ৰাইটেৰিয়াত পৰিছে য়েছ কৰিব। য়েছ কৰিলে আপুনি আগলৈ যাব নোৱাৰিব, যিহেতু আপুনি ইয়াত ন' কৰি দিব। আৰু তলত আপোনাক সুধিছে আপোনাৰ ঘৰত কোনোবা চাকৰি বাকৰি কৰি আছে নেকি, এমপ্লয়মেণ্ট আছে নেকি। যদি য়েছ কৰে তেন্তে আপুনি আগলৈ যাব নোৱাৰিব, গতিকে আপুনি ন'ত ক্লিক কৰি দিব। ন'ত ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউ কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, ইয়াত চাওক আধাৰ ভেৰিফিকেশ্যন। আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ আধাৰ নম্বৰটো ফিল কৰিব আৰু এই কেপচাটো আপুনি ইয়াত টাইপ কেপচাত দি পেলাই আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপুনি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপুনি যিটো ৰেজিষ্টাৰ নম্বৰ দিছে তাতে এটা OTP যাব। OTPটো আপুনি ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত তলত চাওক কণ্টিনিউ, আপুনি কণ্টিনিউত ক্লিক কৰিব লাগিব। মোৰ OTPটো আহিলে মই আপোনাক কণ্টিনিউ কৰি দেখুৱাই আছোঁ। মোৰ OTP আহি গ'ল, মই কণ্টিনিউ কৰি আপোনাক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্স, অলপ ৱেইট কৰিব। ইয়াত চাওক আধাৰ ভেৰিফিকেশ্যন। আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক মাৰ্কটো লগাই আপুনি তলত চাওক বায়'মেট্ৰিক বুলি আছে। আপুনি বায়'মেট্ৰিকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ফিংগাৰ ডিভাইচ আছে আপোনাৰ লাইটটো জ্বলি যাব আৰু আপুনি তাত ফিংগাৰটো লৈ ল'ব। মই বায়'মেট্ৰিকত ক্লিক কৰি দেখুৱাই আছোঁ। অলপ ৱেইট কৰিব। অলপ ৱেইট কৰিব। ছাৰ্ভাৰটো অলপ প্ৰব্লেম দিব, আপোনাৰো দিব। এনেকৈ আপোনাৰ নিউ ডেশবোৰ্ড আপোনাৰ ওপেন হৈ যাব। ইয়াত চাওক আপোনাৰ পাৰ্চনেল ডিটেইলছ, সম্পূৰ্ণ ডিটেইলছ আপোনাৰ আধাৰ কাৰ্ডত যি আছে সম্পূৰ্ণ ডিটেইলছ আপোনাৰ এনেকৈ আহি যাব। এনেকৈ আপুনি আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নেম সম্পূৰ্ণ শ্ব' কৰিব। আপুনি ইয়াত চাওক আপুনি মেৰিট আনমেৰিট আপুনি চিলেক্ট কৰি ল'ব আৰু ইয়াত চাওক আপোনাৰ কেটেগৰীটো আপুনি চিলেক্ট কৰি ল'ব। কোনটো কেটেগৰীত পৰিছে আপুনি চিলেক্ট কৰি ল'ব। আৰু ইয়াত চাওক দিব্যাংগ, ইয়াতে আপুনি ক্লিক কৰি ন'ট ক্লিক কৰি দিব আৰু ইয়াত চাওক গোটেইকেইটা আপুনি য়েছ কৰি দিব। এইটো আপুনি য়েছ কৰি দিব। এইটো আপুনি মাইনৰিটি য়েছ কৰি দিব। যদি মাইনৰিটিত পৰিছে আপুনি কোনটো সম্প্ৰদায়ৰ হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। SC ST আপোনাৰ মুছলিম আপুনি যোনটো হয় আপুনি চিলেক্ট কৰি ল'ব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ ৰেচন কাৰ্ডত যিমান ফেমিলি আছে শ্ব' কৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এই টিক মাৰ্কটো আপুনি লগাই দিব। যদি আপুনি 75 আণ্ডাৰত আছে আপুনি য়েছ কৰি দিব আৰু আপোনাৰ ব্লকটো আপুনি চিলেক্ট কৰি ল'ব আৰু ইয়াত ক্লিক কৰি আপোনাৰ জিপিটো আপুনি সিলেক্ট কৰি ল'ব।
আপোনাৰ কোনটো জিপি হয় আপুনি সিলেক্ট কৰি ল'ব অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ প্ৰফেশন ডিটেইলছ আপুনি ইয়াত ক্লিক কৰি আপুনি সিলেক্ট কৰি ল'ব আপুনি কোনটো প্ৰফেশনত আপুনি পৰিছে আপুনি মেষ্টুৰি নে ধুবা নে লণ্ডি লোহাৰ কাম কৰে নে মেকানিক্যাল যি হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনাৰ যোনটো হয় আপুনি এবাৰ ভালকৈ চাই আপুনি সিলেক্টত ক্লিক কৰি দিব সিলেক্টত ক্লিক কৰাৰ পিছত আপুনি অলপ ওয়েট কৰিব লাগিব মই এটা মেষ্টুৰি হিচাপে মোৰ ওচৰত আহিছে অনলাইন কৰিবৰ কাৰণে মই মেষ্টুৰি সিলেক্ট কৰি লৈছোঁ আৰু টিক মাৰ্কটো লগাই আপোনাৰ সেম এড্ৰেছ যদি হয় তেন্তে আপুনি এটা টিক মাৰ্কটো দিব যদি আপোনাৰ কাৰেণ্ট এড্ৰেছ বেলেগ হয় তেন্তে আপুনি 2 নম্বৰ ক্লিক কৰিব মোৰ এড্ৰেছ সেম আছে তেন্তে মই সেমত ক্লিক মাৰ্কটো লগাই মই সেভ কৰি দিম আপুনি এনেকৈ সেভ কৰি দিব আৰু অলপ ওয়েট কৰিব সেভ সাকসেসফুলি হৈ গ'ল আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সেভিং বেংক ডিটেইলছ দিব লাগিব প্ৰথমতে আপোনাৰ বেংকটো সিলেক্ট কৰিব তাৰপিছত আইএফএসচি কোড সিলেক্ট কৰি আপুনি চাৰ্জত ক্লিক কৰিব তাৰপিছত আপোনাৰ সিলেক্ট ব্ৰাঞ্চটো আপুনি সিলেক্ট কৰিব লাগিব আৰু তলত আপোনাৰ একাউণ্ট নম্বৰটো আপুনি দিব লাগিব আৰু কনফাৰ্ম একাউণ্ট নম্বৰটো দি পেলাই আপুনি ইয়াত চাওক প্ৰথমতে যদি আপুনি 1 লাখ টকা লোন হিচাপে বিচাৰে তেন্তে আপুনি তলত যেটো আছে এটো আপুনি এলাউ কৰি দিব লাগিব আৰু ইয়াত আপোনাৰ ডিজিটেল ইনসেন্টিভ ডিটেইলছ এটো আপুনি এস কৰি দিব লাগিব আৰু সেভত ক্লিক কৰি দিব মই ফটাফট বেংক ডিটেইলছটো দি পেলাই আপোনালোকক দেখুৱাই আছো হেল্ল' ভিউয়াৰ চেনেলটো যদি নতুন ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব ইয়াত আপোনাৰ বেংকটো সিলেক্ট কৰিব আইএফএসচি কোডটো দিব আৰু চাৰ্জত ক্লিক কৰিব মই ফটাফট আপোনালোকক দেখুৱাই আছো আপুনি চাৰ্জত ক্লিক কৰাৰ পিছত আপুনি ইয়াত সিলেক্ট আপোনাৰ ব্ৰাঞ্চটো আপুনি সিলেক্ট কৰিব লাগিব যোনটো আপোনাৰ ব্ৰাঞ্চ হয় ইয়াত আপোনাৰ একাউণ্ট নম্বৰ দিব আৰু কনফাৰ্ম একাউণ্ট নম্বৰত আপুনি একাউণ্ট নম্বৰটো টাইপ কৰিব টাইপ কৰাৰ পিছত আপুনি এবাৰ ভালকৈ চাই ল'ব আৰু অলপ ভালকৈ চাই আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত সেভ বুলি আছে আপুনি সেভত ক্লিক কৰি দিব আকৌ নেক্সটত ক্লিক কৰি দিব আৰু অলপ ওয়েট কৰিব ইয়াত স্টিল টাৰ্নিং আপুনি যেটো স্কিল আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব আপুনি কোনটো ক্ৰাইটেৰিয়াত পৰিছে আপুনি ইয়াৰ পৰা যোনটো হয় আপুনি সিলেক্ট কৰি ল'ব আৰু সেভত ক্লিক কৰি দিব ইয়াত সেভ সাকসেসফুলি আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াত ডিক্লাৰেশ্যন ডিটেইলছটো আপুনি ইয়াত টিক মাৰ্কটো লগাই আপুনি ফাইনালি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত অলপ ওয়েট কৰিব এনেকৈ আপোনাৰ এপ্লিকেশ্যন সাবমিটেড তলত চাওক এপ্লিকেশ্যন নম্বৰ আহিছে আপুনি ডাউনলোড ক্লিক কৰি দিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক আপোনাৰ নাম আপুনি আপোনাৰ একাউণ্ট ডিটেইল ষ্টেটাছ সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব চোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ ডাউনলোড পিডিএফ এপ্লিকেশ্যন আপুনি ইয়াতে ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ পিছত আপুনি ৰিচিপ্টটো আপুনি প্ৰিন্ট কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব এনেকৈ আপোনাৰ ৰিচিপ্টটো এনেকৈ আপুনি চাব পাৰিব আপুনি যদি আপোনাৰ প্ৰিন্টাৰ আছে তেন্তে আপুনি ইয়াৰ পৰা প্ৰিন্ট কৰিব পাৰিব আৰু যদি নাই তেন্তে আপুনি সেভ কৰি এটা আপুনি কম্পিউটাৰ দোকানৰ পৰা প্ৰিন্ট কৰিব পাৰিব মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ